500 টকা ইনকাম কৰোঁ আমি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মানুহ আমি 500-600 টকা হেজ আমি ইনকাম কৰোঁ কিন্তু ৰাভা ছাৰ আমি বহুত শান্তিত আছোঁ নমস্কাৰ ৰেঙনিৰ সমূহ দৰ্শকবৃন্দলৈ মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ বহুদিনৰ বিৰতিৰ মূৰত ভিডিঅ' এটি বনাবলৈ ওলাইছোঁ ভিডিঅ'টো হ'ল জন্মনি ৰাভাৰ ওপৰত দুআষাৰমান মই কৈ থাকিব নোৱাৰিলোঁ কাৰণ নিতৌ জন্মনি ৰাভাৰ বাতৰি আমি প্ৰত্যক্ষ কৰি আছোঁ গতিকে দুটামান কথা নক'লে নিশ্চয় ভুল কোৱা হ'ব কথাটো হ'ল জন্মনি ৰাভাই ন্যায় পাব নে নাপায় সেইটো এটা আমাৰ ডাঙৰ প্ৰশ্ন দ্বিতীয়তে হ'ল জন্মনি ৰাভাৰ মাতৃগৰাকীৰ যেনেকুৱা এটা অৱস্থা হৈছে খুব দুখৰ বিষয় তেওঁ মানে ডিৰেক্টলি বাৰ বাৰ মিডিয়াক কৈয়ে আছে যে লীনা গগৈয়ে ছোৱালীজনী মাৰিলে ঘৰত যি পইচা পাতি আছিল গোটেইখিনি লৈ গ'ল এনেকৈ কৈ আছে তাৰপিছতো কোনো এটা ইনকুৱাৰী হোৱা নাই এতিয়ালৈকে আমি দেখা পোৱা নাই লগতে মই এইটোও ক'ম উচ্চপদস্থ প্ৰশাসনৰ বিষয়াসকলৰ কথাটো মই নকওঁ যেনিবা তেওঁ কাম কৰি থকা চাকৰি কৰি থকা থানাখনৰ সহপাঠীখিনিও যাই এটা সান্তনা দিব নোৱাৰিলে সময় নহ'ল এইটো দেখা পাই আমি অতিকৈ মৰ্মাহত হৈছোঁ মই বিশেষ নকওঁ জন্মনি ৰাভা ছুইচাইড বা নতুবা হত্যাকাণ্ড নতুবা যি প্ৰকাৰে তেওঁ স্বৰ্গগামী নহওক মই সেইবিলাক ক'ব নাযাওঁ কিন্তু মোৰ ফালৰ পৰা এটাই অনুৰোধ উচ্চপদস্থ বিষয়াসকল অসম চৰকাৰলৈ অকণমান জন্মনি ৰাভাৰ মাতৃয়ে যাতে অকণমান কিবা এটা সান্তনা পায় সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ আচলতে বিশেষ একো নাই কোনো স্বাৰ্থমূলৰ এইটোৰ লগত একো জড়িত হৈ থকা নাই দ্বিতীয় কথাটো হ'ল মই যিটো দেখা পাই আছোঁ নগাঁৱৰ এছ.আই. আভাজ্যোতি ৰাভা 3টা বছৰত আপুনি যিমান অগাধ সম্পত্তি গঢ়িলে আচলতে আপুনি ভুল কৰিলে আভা ছাৰ মানুহৰ জীৱনত সুখ শান্তিটো টকা পইচা ধন সম্পত্তিৰে নহয় 500 টকা ইনকাম কৰোঁ আমি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মানুহ আমি 500-600 টকা হেজ আমি ইনকাম কৰোঁ কিন্তু ৰাভা ছাৰ আমি বহুত শান্তিত আছোঁ দুবেলা দুসাঁজ খাই হ'লেও ল'ৰা ছোৱালীকেইটাৰ লগত বহুত শান্তিত আছোঁ গতিকে নাপায় আপোনাক এটা সুবিধা দিছে সুবিধাটো এনেকৈ আজৰি খামুচি আনি খোৱাটো আমি আচলতে বিচৰা নাছিলোঁ আপোনালোকক আমি প্ৰত্যক্ষ কৰি আছোঁ আপোনালোক বহুত উচ্চপদস্থ এছ.আই. বুলি কওঁতে চাব ইন্সপেক্টৰ এটা ধেমালি কথা নহয় কিন্তু আপোনালোকে আচল জ্ঞানখিনি কিন্তু পোৱা নাই শিক্ষাৰ জ্ঞানখিনি পাইছে বেয়া নাপাব দেখি শুনি কোৱা কথা আপুনি কিমান কি কৰিছে মই সেইবিলাকো ক'ব যোৱা নাই আৰু তাৰ মাজতে যিখন ট্ৰাকৰ ড্ৰাইভাৰ সুমিত পাল 2-4 দিনৰ ভিতৰতে তেখেতক জামিন দি উত্তৰ প্ৰদেশলৈ পঠিয়াই দিয়া হ'ল কিহৰ কাৰণে এইবিলাকো কিছুমান আমি ৰহস্য নিচিনা পাই থাকিলোঁ ৰহস্য যেন আমাৰ অনুভৱ হৈছে আৰু এটা কথা ক'ম আচলতে জন্মনি ৰাভাই শ্বহীদ হ'লেই বুলি মই ভাবোঁ এইটো কাৰণে এনেকুৱা এটা চোৰাং চিকাৰী যে নাওবৈচাৰ নিচিনা এখন জেগা লখিমপুৰৰ চোৰাং চিকাৰী যে ইমান ডাঙৰ ঘাটি আছে অসমৰ মানুহ জনা নাছিল এতিয়া জল পটকৈ জাল নোটৰ ঘাটি নকল সোণৰ ঘাটি এইবিলাক অসমৰ চুকে কোণে সকলো মানুহ গম পালে গতিকে এটা ভাল এটা আদৰ্শ হৈ থাকক জন্মনি য'তেই নাথাকক শান্তি সুখে শান্তিৰে থাকক তেওঁ আত্মাই চিৰ শান্তি লাভ কৰক আমাৰ ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা কিন্তু তাই শ্বহীদ হ'ব লাগে আচলতে মোৰ ফালৰ পৰা ডাঙৰ লুকাই থকা ঘটনা এটা তেওঁ উদ্ঘাটন কৰি গ'ল এইটো এটা বহুত ডাঙৰ কথা আৰু শিখা শৰ্মা বাইদেউ লেখিকা শিখা শৰ্মা বাইদেউ নমস্কাৰ জনাব বাইদেউ আপোনালোকক আমি বহুত প্ৰত্যক্ষ কৰোঁ চাওঁ আপোনাৰ লিখনি পঢ়িছোঁ আপোনাৰ বিতৰ্কত
পৰা কিছুমান কথাও শুনিছোঁ, আপোনাৰ খঙাল মুহূৰ্তটো দেখা পাইছোঁ, হাঁহি ফূৰ্তিৰ ক্ষেত্ৰতো দেখা পাইছোঁ। কিন্তু আপুনি জন্মনিৰ ক্ষেত্ৰত যিটো মন্তব্য আগবঢ়ালে, আনন্দ ছাৰৰ ক্ষেত্ৰত যিটো মন্তব্য আগবঢ়ালে, কিন্তু আমি আপোনাৰ সেই মন্তব্য আশা কৰা নাছিলোঁ। গতিকে আপুনি এতিয়াৰ পৰা অলপমান চাই চিন্তি কথা কোৱা আৰম্ভ কৰিব। আপোনাৰ সঁচাকৈ অলপমান ভুল হোৱা যেন অনুভৱ কৰিছোঁ। বিশেষ মোৰ বঢ়াটোৰ কাৰণে আপোনালোকৰ ওচৰত মই মাৰ্জনা বিচাৰিছোঁ। শেষৰ দশকত জন্মনিৰ মাতৃয়ে যাতে ন্যায় পায়, ভগৱানে যাতে তেওঁক যিকোনো কথাত সাহস দিয়ে, আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষই একমাত্ৰ মানৱতাৰ ক্ষেত্ৰত যাতে জন্মনিৰ আভাৰ মাতৃগৰাকীক, আমাৰ একো স্বাৰ্থ নাই, মাতৃগৰাকীক যাতে এটা ন্যায় দিয়ে, সেয়ে সদৌ শেষত নমস্কাৰ জনাই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।